বহুত সময় কটাইছে না উপভূখলক আত্মিক সম্পর্ক হয়েছে आज मतलब आप लोग को एक मौका मिल गया तो हमारे ऊपर पुरुष का साथ एक साथ में पूरा टाइम बिताने का है कि नहीं है ना नमस्कार माहमरा विधानसभा समष्टि विधायक सुरजित दिहिङীয়া सोनाई विधानसभा समष्टि विधायक धर्मेश्वर कुमार डाঙৰীয়া আৰু নাজিৰা সন্মানীয় বিধায়ক ময়ূৰ বঙাই ডাঙৰীয়া চৰাইদেউ জিলাত যে যি অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব পালে আৰু তেখেতে প্ৰথম আহি ইয়ালৈ আহি সহায়তে ঘূৰাই পিনি কণ্ঠত ঘূৰি দি পাহৰণি ঘূৰাই দি ভুল ঘূৰাই দি নেতাহঁতে দেখুৱাই নোহোৱাটো ঘূৰাই জ্ঞানে গৰিমাই ভাবিত জ্ঞান মানে কৰিব লাগে ঘৰখিনিৰ ভিতৰত সভাও দিয়ে প্ৰেত বিঘিনি দূৰ কৰি খুব সমিতি লাভ কৰি শান্তি ঐক্য সম্প্ৰীতিৰ দলেৰে সন্তুখতে যোগে যোগে কাৰণে থাকিবলৈ কিবা হৈছে দেই অসমৰ ৰাইজৰ আশীৰ্বাদেৰে দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ মন্ত্ৰীসভাত এই অভাজনক সদস্য হিচাপে মনোনীত কৰিলে আৰু আমাৰ চৰকাৰৰ পৰম্পৰা অনুসৰি মন্ত্ৰীসভাৰ সদস্যসকলক ৰাজ্যখনৰ এখন বা দুখন তিনিখন জিলা চোৱা চিতা কৰিবৰ কাৰণে অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব প্ৰদান কৰে আৰু আমাক দুখন জিলাৰ অভিভাৱকৰ মন্ত্ৰীৰ দায়িত্ব পৰিচালনা কৰিবৰ কাৰণে দায়িত্ব অৰ্পণ কৰিছে শিৱসাগৰ আৰু চৰাইদেউ এই দায়িত্ব লৈয়ে আমি আজি এই ঐতিহাসিক দুইখন জিলালৈ আহিছোঁ আমাৰ চৰকাৰৰ প্ৰশাসনৰ বিভিন্ন বিষয়ববীয়াসকলৰ লগত পৰৱৰ্তী দিনত কেনেধৰণে আমাৰ জিলা দুখনৰ জনসাধাৰণৰ আশা আকাংক্ষাসমূহ ৰূপায়িত কৰিব পাৰে তাৰ কাৰণে পৰ্যালোচনা কৰিবৰ বাবে আৰু এই জিলাখনত আহি উপস্থিত হোৱাৰ প্ৰাক মুহূৰ্তত আমাৰ ইতিহাস বিজড়িত আমাৰ উপৰি পুৰুষসকলৰ অন্তিম শয়নস্থলী এই মৈদাম প্ৰাংগণত ঐতিহাসিক চৰাইদেউ মৈদাম প্ৰাংগণত আমি উপস্থিত হৈ আমাৰ নাজিৰাৰ মাননীয় বিধায়ক ময়ূৰ বৰগোহাঁই ডাঙৰীয়া আমাৰ মাহমৰাৰ মাননীয় বিধায়ক সুৰজিত দিহিঙীয়া ডাঙৰীয়া সোণাৰীৰ মাননীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া সহিতে এই জিলাৰ আয়ুক্ত তথা অন্যান্য বিভিন্ন দায় দায়িত্বত থকা সকলোৱে আমি উপৰি পুৰুষসকলৰ আশীৰ্বাদ আজি গ্ৰহণ কৰিবলৈ ইয়াত উপস্থিত হৈছোঁহি আমি আশা ৰাখোঁ যে উপৰি পুৰুষসকলৰ আশীৰ্বাদেৰে আজিৰ প্ৰজন্মক আগুৱাই যাবৰ কাৰণে সাহস দিয়ে প্ৰেৰণা দিয়ে আৰু এই ঐতিহাসিক চৰাইদেউ মৈদামস্থলী ইতিমধ্যে সমগ্ৰ বিশ্বজুৰি ইয়াৰ ঐতিহাসিক যি মান এই বিষয়ে ইতিমধ্যে অৱগত হৈছে ৱৰ্ল্ড হেৰিটেজ প্লেচ হিচাপে ইউনেস্কোৰ তালিকাত অন্তৰ্ভুক্ত হৈছে আৰু মই ইয়ালৈ আহি সদায় সুখ অনুভৱ কৰোঁ যে ঐতিহাসিক যি এই ঘোষণা হ'ল ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে সেই যিখন ইনস্ক্ৰিপশ্যন লেটাৰ সেই লেটাৰখন ফ্ৰান্সৰ পৰা কঢ়িয়াই আনিবৰ কাৰণে দায়িত্ব মোৰ ওপৰতে অৰ্পিত হৈছিল আৰু সেই পত্ৰ অসমৰ ভূমিলৈ আমি কঢ়িয়াই আনিছিলোঁ গতিকে আজি এই মুহূৰ্তত এই দুইখন জিলাৰ অভিভাৱকৰ দায়িত্ব মন্ত্ৰী হিচাপে পালন কৰাৰ প্ৰাক মুহূৰ্তত আজি উপৰি পুৰুষসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি তেওঁলোকৰ আশীৰ্বাদ বিচাৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ